হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা ভিডিঅ'লৈ। আজি আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে যদি কাৰ্ড চাৰ্টিফিকেট এপ্লাই কৰিছিলে সেই কাৰ্ড চাৰ্টিফিকেটখন আপোনালোকে এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম। আপোনালোকে যদি সেৱা সেইটো পৰ্টেলত যদি আপোনালোকে এপ্লাই কৰিছিলে কাৰ্ড চাৰ্টিফিকেট, সো বন্ধুসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে কি কৰিব, ইয়াত সাৰ্চ বক্সত আপোনালোকে কি কৰিব, সেৱা সেইটো বুলি আপোনালোকে ইয়াত টাইপ কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ টাইপ কৰি। সেৱা সেইটো টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত প্ৰথম যিটো লিংকটো আছে আপোনালোকে ইয়াত দেখিছে, এইটো মেইন ৱেবছাইট সেৱা সেইটো। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে এনেকৈ উইণ্ডো পেজ খোলা দেখিব। আপোনালোকে কি কৰিব, স্ক্ৰল কৰি আপোনালোকে কি কৰিব, ইয়াত তলত আহি ইয়াত লগইন অপশ্যনটো আছে, আপোনালোকে কি কৰিব, লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ দেখিব। আপোনালোকে যদি আইডি লোৱা নাই তেন্তে আপোনালোকে ইয়াত চিটিজেনছত ক্লিক কৰি আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি ল'ব। মই যিহেতু CSC লগত লগইন কৰি দেখুৱাম আপোনালোকক, আৰু আপোনালোকে এনেকৈ ডাউনলোড কৰিব কাৰ্ড চাৰ্টিফিকেটখন। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ নতুন উইণ্ডো আকৌ পিছফুল কৰি দেখিব। আপোনালোকে কি কৰিব, ইয়াত আপোনাৰ CSC আইডিখন আপোনালোকে ইয়াত টাইপ কৰিব। CSC আইডিখন টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত কি কৰিব, আপোনালোকৰ CSC আইডিখনৰ পাছৱৰ্ডটো আপোনালোকে ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে এইটো দেখিছে, এই কেপচাটো আপোনালোকে ইয়াত কি কৰিব, ইয়াত এণ্টাৰ কৰিব। আপোনালোকে ইয়াত সম্পূৰ্ণ সঠিকভাৱে টাইপ কৰি আপোনালোকে ইয়াত CSC আইডিখন আৰু পাছৱৰ্ড আৰু কেপচা টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, সাইন ইনত ক্লিক কৰিব। সাইন ইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আকৌ নতুন এটা উইণ্ডো পেজ খোলা দেখিব। আপোনালোকে কি কৰিব, আপোনালোকে যদি কাৰ্ড চাৰ্টিফিকেট বা অইন ডকুমেণ্ট আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে ছাৰ্ভিচত গৈ আপোনালোকে কাৰ্ডছ বুলি টাইপ কৰিব। ইয়াত এনেকৈ কাৰ্ডছ টাইপ কৰাৰ পিছত আপোনালোকে দেখিছে, আপোনালোকে ইয়াত ইছুৱেঞ্চ অফ কাৰ্ড চাৰ্টিফিকেট আপোনালোকে ইয়াত কি কৰিব, এপ্লাইত ক্লিক কৰিব। মই যিহেতু আপোনালোকক ডাউনলোড কৰিহে দেখুৱাম আপোনালোকে কেনেকৈ কাৰ্ড চাৰ্টিফিকেট বা অইন ডকুমেণ্ট আপোনালোকে এপ্লাই কৰিছিলে, এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম। ডেলিভাৰী এপ্লিকেশ্যন আছে ইয়াত, আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যদি কাৰ্ড চাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াত কি কৰিব, কাৰ্ডছ বুলি টাইপ কৰিব। কাৰ্ডছ টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে, আপোনালোকে এচেঞ্চ অফ কাৰ্ড চাৰ্টিফিকেট আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব আপোনাৰ কাৰ্ড চাৰ্টিফিকেটখন। মই যিহেতু আপোনালোকে যিকোনো এটা ডাউনলোড কৰি দেখুৱাম। আপোনালোকে কি কৰিব, ইয়াত দেখিছে মই আপোনালোকে যিকোনো এটা ডাউনলোড কৰি দেখুৱাম। আপোনালোকে এইটো ডাউনলোড ওৱান বুলি আছে, আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে, আপোনালোকে ইয়াত কাৰ্ড চাৰ্টিফিকেটখন আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰি আপোনালোকে এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। মই আপোনালোকক ডাউনলোড কৰি দেখুৱাই আছোঁ। এনেকৈ আপোনালোকে ইয়াত ছেভত ক্লিক কৰিব, ডাউনলোড হৈ যাব। আৰু যদি আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব বিচাৰে তেন্তে আপোনালোকে ইয়াত প্ৰিণ্টত ক্লিক কৰি এনেকৈ আপোনালোকে ইয়াত প্ৰিণ্ট কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে ইয়াত ছেভ কৰিবলৈ বিচাৰে তেন্তে ইয়াত ছেভ এজ PDF বুলি আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে এনেকৈ ইয়াত ছেভ কৰি ল'ব পাৰিব। আপোনালোকে আজিৰ ভিডিঅ'টোৱে মানে, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।